নমস্কাৰ মই নীলোৎপল শইকীয়া আপোনালোক সকলোকে আজি এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি যিটো বিষয়ৰ ওপৰত ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ গম পাইছে আসাম কামাণ্ডো কাট অফ মাৰ্ক বা এই দুই এটা দিনৰ পিছতে যেহেতু তেওঁলোকৰ সাইকোমেট্ৰিক টেষ্ট আৰম্ভ হ'ব আৰু ডেটৰ কথা গম পাইছে 8 এপ্ৰিলৰ পৰা আমাৰ সাইকোমেট্ৰিক টেষ্ট আৰম্ভ হ'ব আসাম কামাণ্ডো বেটেলিয়নৰ এতিয়া আসাম কামাণ্ডো বেটেলিয়নৰ ওপৰত ভিত্তি কৰি আজি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ বহু দিনৰ মূৰত কাৰণ ইণ্টাৰভিউ ৰিক্ৰুটমেণ্ট যেতিয়া আৰম্ভ হৈছিল তেতিয়াই ৰানিঙৰ ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ কাটঅফক লৈ কোনো ধৰণৰ ভিডিঅ' বনোৱা নাছিলোঁ আৰু এতিয়াও এনালাইজ নকৰোঁ যে ইমানটো কাষ্টত ইমানটা কাটঅফ যাব নাযাব কাৰণ গম পাইছে যে 27 মাৰ্চত আৰু কেইদিন আছে দুই এদিন আছে 27 মাৰ্চত আমাৰ SLPRB তৰফৰ পৰা আসাম কামাণ্ডো কেণ্ডিডেটখিনি বা যিমানখিনি ফিজিকেল টেষ্ট দিছিলে বিশেষ একো নকয় তেওঁলোকৰ কাটঅফ লিষ্ট মুকলি কৰিব আসাম কামাণ্ডো ফিজিকেল টেষ্টৰ কাটঅফ লিষ্ট মুকলি কৰি দিব সাইকোমেট্ৰিক টেষ্টটোৰ কাৰণে 27 মাৰ্চত আৰু বাকী 1 এপ্ৰিলত তেওঁলোকৰ এডমিট কাৰ্ড ডাউনলোড হ'ব আৰু তেওঁলোকৰ 8 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব সাইকোমেট্ৰিক টেষ্ট 20 নম্বৰ এই কথাখিনি কৈছিল মুখ্যমন্ত্ৰী মহোদয় গতিকে গোটেইখিনি সবিশেষ আলোচনা কৰিব চেষ্টা কৰিম যিমান পাৰোঁ ভিডিঅ'টো যিমান পাৰোঁ সিমান বেছি চেষ্টা কৰা কাৰণ এই আসাম কামাণ্ডোত ভৰ্তি হ'বলৈ বহুতে বিচাৰে বাবেই ভেকেঞ্চি আছিল 164টা সেই 164টা এগেইনষ্টত কিমান হাজাৰ কেণ্ডিডেট গৈছিল আৰু সিলেকশ্যনটো পাব 164 গতিকে এইখিনি বিষয়ৰ ওপৰত ভিত্তি কৰি আজি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ গতিকে ইমানো বিশেষ বেছি দেৰি নকৰোঁ আহকচোন এটা মেইন বিষয়লৈ যাওঁ এতিয়া মই ক'ব বিচাৰিছোঁ যে আমাৰ আসাম কামাণ্ডোত পোষ্ট আছিলে 164টা আৰু সেই 164টা ভেকাঞ্চিৰ কাটঅফ লিষ্ট যিহেতু 27 মাৰ্চত মুকলি কৰি দিব আৰু সেই সাইকোমেট্ৰিক টেষ্টটোৰ ডেটৰ কথা গম পাইছে 8 এপ্ৰিলত আৰম্ভ হ'ব এতিয়া 8 এপ্ৰিলত কিমান কেণ্ডিডেটে সাইকোমেট্ৰিক টেষ্টটো দিব পাব 328 জন কেণ্ডিডেটে সাইকোমেট্ৰিক টেষ্টটো দিব পাব লৰাই হওক লাগিলে ছোৱালীয়ে হওক ছোৱালী ক'ত কিমান পোষ্ট আছিলে সেইখিনি কথা গম পাইছে ৰিজাৰ্ভেশ্যন পোষ্ট কেটেগৰী অনুসৰি বা ল'ৰাসকলেও গম পাইছে কিন্তু ডাইৰেক্টলি ইমানো বিশেষ মেনশ্যন কৰা নাই সেই কাষ্ট ৱাইজ গম পাইছে ক'ত কিমান পোষ্ট আছে নাছে নিশ্চয় গম পাইছে সেই নটিছখনটো নিশ্চয় চাইছে 164টা ভেকেঞ্চিৰ অনুপাতত কেণ্ডিডেটে সাইকোমেট্ৰিক টেষ্টটো দিবলৈ পাব মাত্ৰ 328 জনে সাইকোমেট্ৰিক টেষ্টটো দিব পাব আৰু তাৰ ভিতৰত সিলেকশ্যন পাব 164টাই গম পাইছে আৰু এটা পোষ্টত দুজনকৈ মাতিব সাইকোমেট্ৰিক টেষ্টটো দিবৰ বাবে কোনটো কাষ্টত কিমান পোষ্ট আছে এইবিলাক সাইডত দেখিছে স্ক্ৰীনত মই দেখুৱাই আছোঁ নিশ্চয় মন কৰিছে একেবাৰে কম সংখ্যক পোষ্ট আৰু আসাম কামাণ্ডোত ভেকেঞ্চি নোলায় বা পোষ্ট বৃদ্ধি নহয় বুলি মুখ্যমন্ত্ৰী মহোদয়ে কৈছে আৰু এই আসাম কামাণ্ডোৰ কাৰণে একেবাৰে আশা নকৰিবা আৰু মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু কৈছে এটা নতুন ৰিক্ৰুটমেণ্ট গঠন কৰিছে আৰু ইয়াৰ ফাৰ্ষ্টে বৃহৎ সংখ্যক দি ল'লে মানে প্ৰায় 2400 মান দিছিলে আৰু এতিয়াতো 164 আৰু অনাগত দিনত যে আহিব পুলিচত ভৰ্তি হোৱাৰ পিছত কিন্তু কামাণ্ডোত ভৰ্তি হ'ব পাৰে সেইটো এটা দীঘলীয়া পৰ্যায় কিন্তু ডাইৰেক্টলি ভৰ্তি হ'ব পৰাকৈ নতুনকৈ আৰু কামাণ্ডোত পোষ্ট তোলাটো মানে ইমান সম্ভৱ হৈ নুঠে কাৰণ বহুত দেৰি হ'ব আৰু দেৰি হ'লে কেণ্ডিডেটৰ বয়সে যাবগৈ গতিকে আসাম কামাণ্ডোত যিসকলে নিউ ভেকেঞ্চিৰ কাৰণে ৱেইট কৰি থাকে তেওঁলোকে ৱেইট নকৰে বেলেগ ৰিক্ৰুটমেণ্টৰ কাৰণে প্ৰস্তুতি কৰাই ভাল বাৰু যি কি নহওক এতিয়া 164টা ভেকেঞ্চিও অনুপাত 328 জনে সাইকোমেট্ৰিক টেষ্টটো দিব পাব 8 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব মেল ফিমেল সকলোৰে আৰু সাইকোমেট্ৰিক টেষ্টটো হয়তো খুব সম্ভৱ গুৱাহাটীতে আৰম্ভ হ'ব কিন্তু এডমিট কাৰ্ডত নিশ্চয় আমি গম পাম আৰু গুৱাহাটীতে প্ৰায় কামাণ্ডোৰ হওক বা পুলিচৰ হওক বা ৰিক্ৰুটমেণ্ট ভাইবা এক্সাম সকলোবোৰ যিহেতু প্ৰায় গুৱাহাটীতে হয় গতিকে কামাণ্ডোৰ এই সাইকোমেট্ৰিক টেষ্টটো গুৱাহাটীতে হ'ব এতিয়া মেইন বিষয়টো হ'ল কাটঅফ কিমানমান যাব পাৰে ছোৱালী আমাৰ নম্বৰ আছিলে টোটেল আছিলে ছোৱালীৰ 80 নম্বৰৰ ভিতৰত আছিলে 60 নম্বৰ ছোৱালীসকলৰ আছিলে ফিজিকেল আৰু বাকী 20 নম্বৰ আছিলে সাইকোমেট্ৰিক টেষ্ট এতিয়া 60 নম্বৰৰ ভিতৰত ছোৱালীৰ পোষ্টটো কম তথাপিও মানে 50 এটা ধৰি থ'ব পাৰা যদি পাইছা বা তাতকৈ যদি বেছি আছে তো ভালে কিন্তু মোৰ হিচাপত কৈ লৈছোঁ কিন্তু 27 মাৰ্চত গোটেইখিনি ফুল ইনফৰমেশ্যন পাই যাবা মোৰ হিচাপত কৈছোঁ 50 মান যদি পাইছা 50ৰ আশে পাশেও যদি পাইছা হয়তো পাব লাগে কাৰণ দুজনকৈ যিহেতু মাতিব ভাইবালে আৰু ভাইবাৰ কথাটো গম পায় 20 নম্বৰ এটা ভাইবা লোৱা হ'ব ভাইবাতো বহুখিনি কথা সুধিব কুৱেশ্যনো কৰিব পাৰে তোমাৰ পজিশ্যন চাব বা পজিশ্যনৰ ওপৰত ভিত্তি কৰি তোমাক নম্বৰ দিব তোমাক যিবোৰ তাত সুধিব সেইসমূহ তুমি কি হিচাপত কথা ক'ব পাৰা কোনটো ষ্টাইল মেইনটেইন কৰি তুমি সেইখিনি সময়ত থাকা নথকা মানে গোটেইখিনি নিৰ্ভৰ কৰিব কাৰণ কামাণ্ডো এটা 20 নম্বৰ এটা সাইকোমেট্ৰিক টেষ্টত পাছ কৰি সিলেকশ্যন পোৱাটো ইমানো ইজি নহয় যিসকলে কৈ থাকে যে সাইকোমেট্ৰিক টেষ্টটো বহুত ইজি নাম চাম সুধিও পঠিয়াই দিব তেনেকুৱা নহয়
কাৰণ আগৰ কথা বেলেগ এতিয়া কথা বেলেগ আগতে আছিল 24 এতিয়া আছিল 164 গতিকে কথাখিনি নিশ্চয় বুজিব চেষ্টা কৰিব 20 নম্বৰ সাইকোমেট্ৰিক টেষ্টটো পাছ কৰি ভাইভা পাছ কৰি সিলেকশ্যন পোৱাটো ইমান ইজি নহয় ইজি হয় যেহেতু দুজনকে মাতিব দুজনৰ ভিতৰত এজন পাব সেইটো হিচাপত ইজি যেন লাগে তথাপিও 20 নম্বৰ সেই সাইকোমেট্ৰিক টেষ্টটো দিবৰ বাবে আমি ইয়াৰ পৰাই ফুল প্ৰিপাৰেচন কৰিব লাগিব কিন্তু তাত কাৰ ভাগ্যত কেনেকুৱা কি ধৰণৰ যদি কুৱেশ্যনৰ ওপৰত ভিত্তি কৰি যদি কিছুমান কুৱেশ্যন খুধে কাৰ ভাগ্যত কি কুৱেশ্যন পৰে নপৰে এইটো আমি এইটো ডাইৰেক্টলি ক'ব নোৱাৰিম তথাপিও জেনেৰেল নলেজসমূহ আমি কিছুমান জনাটো উচিত নিজৰ ঠাই নিজৰ জেগা বা নিজৰ নামসমূহ কওঁতেও খুব শুদ্ধকৈ বাকী এটা মানে খুব এটা পজিশ্যনত ভালকৈ ক'ব পাৰিব লাগে বোলে তোমাৰ নামটো কি মোৰ নামটো বোলে হেৰি কিমান ৰমানন্দ বোলে তোমাৰ নামটো কি মোৰ নামটো বোলে প্ৰিয়ম বোলে তোমাৰ নামটো কি মোৰ নামটো বোলে এনেকুৱা ধৰণৰ এটা ষ্টাইলত তুমি নিজে জানিব লাগিব সাইকোমেট্ৰিক টেষ্টটো সাধাৰণতে কেনেকুৱা হয় কাৰণ তুমি এটা ভাইভালৈ গৈ আছা বাকী ইমানো বিশেষ মই ব্যাখ্যা কৰিব নোৱাৰিম যি হ'ব গম পাবাই কাৰণ আমি বিষয়টো ক'বহে পাৰিম কিন্তু সেইদিনাখন কি হয় কিন্তু কোনো নাজানে গতিকে 20 নম্বৰ সাইকোমেট্ৰিক টেষ্টটো ভালদৰে তৈয়াৰী কৰা এতিয়া ছোৱালী বিষয়টো মই কৈছোঁ যে 50 আশে পাশে বা আগা পিছাকে যদি পাইছা নিশ্চয় নাম আহিব পাৰে মোৰ ভিত্তিত কৈছোঁ 50 এটা ছেভ স্ক'ৰ বাকী 27 তাৰিখতো গম পাব এতিয়া আহিছোঁ ল'ৰাসকলৰ কথালৈ ল'ৰাসকলৰ কথা যদি ক'বলৈ যাওঁ ল'ৰাসকলক জানে 100 মাৰ্কৰ টোটেল আছে নম্বৰ তাৰ ভিতৰত 20 নম্বৰ সেই 100 মাৰ্কৰো সাইকোমেট্ৰিক টেষ্ট ল'ৰাসকলৰ একেই হয় বাকী 80 নম্বৰ তেওঁলোকৰ ফিজিকেল টেষ্ট আৰু 74 কিমান হাইষ্ট নম্বৰ বুলি গম পাইছোঁ ইমানে বিশেষ নাজানো কাৰণ কাৰো ঘৰত গৈ মই চাৰ্টিফিকেট চোৱাগৈ নাই কোনে কিমান পাইছে নাপাইছে কিন্তু কিছুমানে কৈ থাকে হাইষ্ট নম্বৰ পাইছোঁ কিবা পাইছোঁ কিন্তু 70 এটা ছেভ স্ক'ৰ ল'ৰাসকলৰ কথা কৈছোঁ 70 ছেভ স্ক'ৰ নিশ্চয় পাব লাগে 70 যদি পাই থাকে একদম ছেভ স্ক'ৰ কাৰণ পুলিচৰ ক্ষেত্ৰত গম পোৱাই বহুতে কৈছিলে কম কাট অফ যাব 47 48 49 কিন্তু গম পালা পুলিচত যিটো এটা ধামাকা কাট অফ মাৰিলে কামাণ্ডোটো যে নামাৰিব তাৰ কোনো গেৰেণ্টি নাই গতিকে ছেভ স্ক'ৰ ল'ৰাসকলৰ কথা কৈছোঁ এনি কাষ্ট 70 যদি পাইছা বঢ়িয়া চান্স আছে তাতকৈও যদিনো বেছি যায় তো আমিতো একো ক'ব নোৱাৰি আমি জাষ্ট কথাখিনি এটা আইডিয়াত বা গোটেইখিনি কেলকুলেশ্যন কৰি এটা ক'বহে পাৰে কিন্তু অফিচিয়েল তথ্য যি হ'ব SLPRB মতে হ'ব তেতিয়াতো আপডেট আহিলে নিশ্চয় পৰা ফুল এক্সপ্লেইন কৰি ভিডিঅ'ত প্ৰস্তুত কৰিব যিমান পাৰে সিমান বুজাব চেষ্টা কৰিম আৰু নিজেও বুজি পোৱা আজিকালি কোনো কেণ্ডিডেট অলগদ্ধ নহয় সকলোৱে বুজি পায় গতিকে মই কৈছোঁ ল'ৰাসকলৰ এটা কাটপে মই কৈছোঁ কোনো কাষ্টৰ পৰা ভিত্তি কৰি নকওঁ যদি 70 মান পাইছে নিশ্চয় অলপমান হ'লেও চিন্তাটো দূৰত থাকিব পাৰে কাৰণ 70 বহুতে পাইছে দেই কিন্তু ভিডিঅ'তহে কিছুমানে কৈ থাকে মই ইমান পাইছোঁ সিমান পাইছোঁ কিন্তু যিসকলে ভিডিঅ' আঁৰত থাকে তেওঁলোকেও কিন্তু বহুত নম্বৰ পাইছে 69ও বহুতে পাইছে 68 67 তেনেকৈ বহুতে পাইছে গতিকে কমন নম্বৰটো 67 68 এইকেইটাতো আছেই বাকী 70 এটা ছেভ স্ক'ৰ হয় বাকী কি হ'বতো গম পাইছা 27 মাৰ্চত গম পাবা 2 দিনৰ পিছতে 1 তাৰিখে এডমিট কাৰ্ড ডাউনলোড আৰু 100 নম্বৰ ল'ৰাৰ ওপৰত ভিত্তি কৰি সিলেকশ্যন হ'ব 80 ফিজিকেল আছিলে 20 নম্বৰ সাইকোমেট্ৰিক্স আৰু ছোৱালীসকলৰ আছিলে অনলি 80 নম্বৰ বাকী এনেকুৱা ধৰণৰ বিষয়ে হয়গৈ সাইকোমেট্ৰিক টেষ্টলৈ খালি ৱেইট কৰা 8 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব এডমিট কাৰ্ডত গম পাবা কাৰ ক'ত কেতিয়া কোনটো ডেটত পৰিছে নপৰিছে বাকী এনেকুৱা ধৰণৰ যিকোনো ইনফৰ্মেটিভ ভিডিঅ'সমূহ যদি পাই থাকিব বিচাৰিছা যদি ভিডিঅ'টো মোৰ উপযুক্ত বুলি যদি ভাবা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা ভিডিঅ'টো যিমান পৰা সিমান বেছি শ্বেয়াৰ কৰিবা বুলি আশা কৰিলোঁ বাকী ভিডিঅ'টোৰ পৰা এইখিনিতে সামৰি মাৰিছোঁ ধন্যবাদ জয় অসম